ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান আমি 1 লাখ টকাকৈ 25,000 যুৱক যুৱতীক দিছিলোঁ। এইবাৰ অক্টোবৰত আমি তেওঁলোকক সেকেন্ড ইনষ্টলমেণ্টটো দিম। যিসকলে বাইকটা কিনি ল'লে তেওঁলোকে নাপাব, যিসকলে সফল ব্যৱসায় কৰিছে তেওঁলোকক আমি আৰু 1 লাখ দিম। অতিৰিক্তকৈ আৰু 75,000 যুৱক যুৱতীক আমি 1 লাখকৈ টকা দিম। অহা আমি এনে ডেট এটা ঠিক কৰিছোঁ 8 অক্টোবৰ তাৰিখে আমি নতুন কৰি আৰু 40,697 গৰাকী ল'ৰা ছোৱালীৰ হাতত নিয়োগ পত্ৰ তুলি দিম। ইয়াৰ ফলত আমাৰ চৰকাৰৰ দিনত চাকৰি পোৱা ল'ৰা ছোৱালীৰ সংখ্যা 1,60,000ৰ সংখ্যা অতিক্ৰম কৰিব। চৰকাৰৰ পৰা 5 লাখ টকা পৰ্যন্ত বিত্তীয় সাহায্য। দৰ্শকসকল, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 আবেদন কৰিলেনে বাৰু? এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আবেদনকাৰীসকল, 28 বছৰৰ ওপৰ হ'ব লাগিব আৰু 45 বছৰৰ তলৰ হ'ব লাগিব। এতিয়া আহিছো ন্যূনতম শিক্ষাগত অৰ্হতা কি লাগিব। জেনেৰেল কাষ্টৰ বাবে 10ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব, আনহাতে ST, OBC আৰু SC সকল 10ম শ্ৰেণীলৈকে পঢ়া হ'লেই হ'ব। আবেদনকাৰীসকলৰ এটা বেংক একাউণ্ট থাকিব লাগিব, যিটো 2024 চনৰ 1 এপ্ৰিলৰ আগত খোলা হ'ব লাগিব। যিসকলে আবেদন কৰিব তেওঁলোকে পূৰ্বে কোনো ঋণ পৰিশোধ নকৰা বুলি ঘোষিত হ'ব নালাগিব। কোনো পৰিয়ালৰ এজনতকৈ অধিক সদস্যই এই আঁচনিৰ সুবিধা লাভ নকৰিব। যদিহে আত্মনিৰ্ভৰ অসম অভিযান 1ৰ অধীনত প্ৰথম পৰ্যায়ৰ অধীনত এই সুবিধা লাভ কৰিবলৈ সক্ষম হৈছিল, তেনেহ'লে তেওঁলোকৰ পৰিয়ালৰ কোনো সদস্যই কিন্তু দ্বিতীয়বাৰলৈ আবেদন কৰিব নোৱাৰিব। আকৌ এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। পৰিচয় প্ৰমাণ পত্ৰ বা ঠিকনাৰ প্ৰমাণ পত্ৰ, শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ আপুনি দাখিল কৰিব লাগিব। সক্ৰিয় বেংক একাউণ্টৰ পাছবুকৰ প্ৰথম পৃষ্ঠা আপুনি দাখিল কৰিব লাগিব। পেন কাৰ্ড, আকৌ লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন। এতিয়া আহিছোঁ আপুনি কেনেকৈ এপ্লাই কৰিব।